Good evening everyone. আজি আমি বিকম ফার্স্ট সেমৰ ফাইনেন্সিয়েল একাউণ্টিঙৰ হায়াৰ পাৰ্চেজ চেপ্টাৰটো ডিছকাছ কৰিম। তো হায়াৰ পাৰ্চেজ কি হয় গোটেইখিনি ডিটেইল এনালাইচিছ কৰিম, প্লাছ এটা চামো আমি প্ৰেক্টিছ কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট আমি মিনিংটো বুজিলোঁ হায়াৰ পাৰ্চেজ কি হয়। চোৱা, তুমি এটা ধৰা গাড়ী কিনি আছা, ঠিক আছে। গাড়ী যাৰ পৰা কিনিবা, ধৰা বিৰ পৰা এ কি কৰিছে, পাৰ্চেজ কৰিছে, এটা গাড়ী পাৰ্চেজ কৰি আছে, ঠিক আছে। আৰু পে'মেণ্টটো কি কৰিব, পে'মেণ্টটো লাহে লাহে দিব আৰু দেৰিকৈ দিব। তো ডেট অন বাকীত ধৰা কিনিছে বা প্ৰথম ডাউন পে'মেণ্ট অলপ দি দিছে, তো এ বিৰ পৰা পাৰ্চেজ কৰিছে। তো এ যেতিয়া পাৰ্চেজ কৰিছে বিৰ পৰা, তো সেইটো পইচা লাহে লাহে দিব। তো এই চিষ্টেমটোক আমি কি বুলি কওঁ, হায়াৰ পাৰ্চেজ চিষ্টেম বুলি কওঁ, কিয় কি ইণ্টাৰেষ্ট দিব লাগিব। আৰু ফিউচাৰত যদি কিবা কাৰণত এ ইনষ্টলমেণ্টবিলাক দিব নোৱাৰে, তেতিয়াহ'লে কিন্তু বিয়ে কি কৰিব কোৱাচোন, এৰ পৰা সেই মেচিনটো বা সেই এছেটটো লৈ গুচি যাব, ৰিপজিশ্যন বুলি কোৱা হয়। তো যি নহওক ইয়াতে যোন মানুহে পাৰ্চেজ কৰে, যোনে পাৰ্চেজ কৰে গাড়ীটো, তাক কোৱা হয় হায়াৰ পাৰ্চেজাৰ। যোনে কিনে তাক কি বুলি ক'ব, হায়াৰ পাৰ্চেজাৰ। আৰু যোনে চেল কৰিছে সেই মানুহটোৰ নাম কি দিয়া হৈছে, সেইটোৰ নাম কোৱা হৈছে হায়াৰ ভেণ্ডৰ, ঠিক আছে। তো ই হৈ গ'ল হায়াৰ ভেণ্ডৰ। যিহেতু এ বিৰ পৰা বস্তুটো কিনিছে, তো এ কোৱা হ'ব হায়াৰ পাৰ্চেজাৰ আৰু বিক কোৱা হ'ব হায়াৰ ভেণ্ডৰ। তো এক্সাম্পল এটা লৈ লোৱা কি এ বিৰ পৰা 1 lakhত এটা কিনিছে, ঠিক আছে। কিমানৰ দামত কিনিছে, 1 lakhs প্ৰাইজত গাড়ীখন কিনিছে। তো আমি ভাবি ল'লোঁ কেছ প্ৰাইচ। কেছ প্ৰাইচ কিমান, 1 lakhs। তো লগে লগেতো ডাউন পে'মেণ্ট দিব লাগে, ঠিক আছে। ডাউন পে'মেণ্টটো দি দিলে, এই ডাউন পে'মেণ্ট দিছে ধৰা 20,000। তো 20,000 দিলে কিমান থাকি যাব, 80,000 এতিয়াও বাকী আছে ধাৰ, দিব লাগিব এইটো। সেইখিনি লাহে লাহে দিব। সেইখিনি ভাবি লৈছে ধৰা 4 বাৰত ক্লিয়াৰ কৰিব, 4টা ইনষ্টলমেণ্টত। তো 80,000টো যদি 4 বাৰত ক্লিয়াৰ কৰিব লাগে, তো তুমি ভাবাচোন কিমানকৈ দিব লাগিব। 80,000 ডিভাইড বাই 4 কৰি দিয়া, 20,000 পাৰ ইয়াৰ যদি দি থাকে, তেতিয়াহ'লে তাৰ EMIটো 4 বছৰত গোটেই ধাৰ ক্লিয়াৰ হৈ যাব। তো ঠিক আছে, কিন্তু অনলি 80,000টো দিলে হ'ব নেকি, তাৰ লগত ইণ্টাৰেষ্টটো দিব লাগিব নাই। য়েছ, কিয় কি তোমাক এইটো তুমি বাকীত কিনিছা, তো তুমি ইণ্টাৰেষ্টটো দিব লাগিব। তো তুমি কি কৰিব লাগিব, ফাৰ্ষ্ট ইয়াৰ মানে ইণ্টাৰেষ্ট এড কৰিব লাগিব। ইণ্টাৰেষ্ট ধৰা এট দি ৰেট অফ দিয়া আছে 10%। তো 80,000ৰ 10% কিমান হয়, 80,000ৰ 10% 8,000 হয়। তো ইণ্টাৰেষ্ট এড কৰিলা, 80,000 টকা তোমাৰ ডিউ আছিলেই, তাৰ লগত 1 বছৰ হৈ গৈছে, ইণ্টাৰেষ্ট এড কৰি কিমান হৈ গ'ল, 88,000 হৈ গ'ল। তাৰপিছত তুমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট পে' কৰিবা, যিহেতু 1 বছৰ হৈ গৈছে। তো ফাৰ্ষ্ট ইনষ্টলমেণ্ট পে' কৰাৰ লগে লগে কিমান পে' কৰিবা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট তোমাৰ চোৱা, ইনষ্টলমেণ্টটো আমি 20,000 ওলাই লৈছিলোঁ। কেনেকৈ, কিয় কি এই 80,000 মেইন এমাউণ্ট আছিলে বাকী আমাৰ, তাক আমি ডিভাইড কৰিছোঁ 4 দি, কৰি কিনে কিমান পাইছিলোঁ 20। সেই 20টোতো দিব লাগিব, লগত তুমি এই ইণ্টাৰেষ্টটো দিব লাগিব 8,000, হয়নে নাই। তেতিয়া 28,000 তুমি পে' কৰিবা। তোমাৰ ধাৰ এতিয়া ছেকেণ্ড ইয়াৰৰ কাৰণে কিমান থাকি যাব, 60,000। ছেকেণ্ড ইয়াৰ আকৌ তুমি কি কৰিবা, আকৌ ইণ্টাৰেষ্ট এড কৰিবা এট দি ৰেট অফ 10%। তো 60,000ৰ 10% কৰা কিমান হ'ব, ইজিলি 10% 6,000 হৈ যাব, 6,000। টোটেল বেলেঞ্চ কিমান হৈ গ'ল, 66। আকৌ তুমি ইনষ্টলমেণ্ট পে' কৰিবা, কোনটো ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট। কিমান পে' কৰিবা ছেকেণ্ড ইনষ্টলমেণ্ট, চোৱা 20,000টো ফিক্স আছিলে, কিয় এই 80,000ক আমি ডিভাইড কৰি ওলাইছিলোঁ 20,000টো। তাৰপিছত এই 20,000ৰ লগত সদায় ইণ্টাৰেষ্টটো প্লাছ কৰি দিয়া 26,000। তো পাই গ'লোঁ, মাইনাছ কৰিলে কি হ'ব 40,000, হয়নে। সেনেকৈ তুমি 4 বছৰত তোমাৰ এমাউণ্টটো ক্লিয়াৰ হৈ যাব, নহ'ব জানো। তো প্লাছ আকৌ কি কৰিবা, থাৰ্ড ইয়াৰ ইণ্টাৰেষ্ট এট দি ৰেট অফ 10%, এইটো থাৰ্ড ইয়াৰৰ হয়, হয়নে। থাৰ্ড ইয়াৰ কৰিলে তেতিয়া আৰু কি পাম আমি, 4,000 পাম। তো টোটেল বেলেঞ্চ হৈ যাব 44,000। সেনেকৈ আমি পে' কৰি গৈ থাকিলে নেক্সট আকৌ কি দিম, থাৰ্ড ইনষ্টলমেণ্ট দিম। থাৰ্ড ইনষ্টলমেণ্ট কেনেকৈ ওলাম, 20,000 প্লাছ এইবাৰ কিমান হ'ব 4,000, 24,000। তো থাকি গ'ল 20,000। আৰু লাষ্ট ইয়াৰটোত এড ইণ্টাৰেষ্ট কৰিম এট দি ৰেট অফ আকৌ 10% যদি কৰি দিওঁ কিমান হ'ব, এইটোৰ ওপৰত এইবাৰ 2,000 হ'ব। তো তোমাৰ 20,000 প্লাছ 2,000 কিমান হৈ গ'ল, 22,000 হৈ গ'ল। লাষ্ট ইনষ্টলমেণ্ট পে' কৰিম, লেছ ফ'ৰ্থ ইনষ্টলমেণ্ট। এইটো ইনষ্টলমেণ্টটো কেনেকৈ ওলাম, 20,000টো আছিলেই, প্লাছ কৰি যাবা ইণ্টাৰেষ্টটো কিমান 2,000। তো 22,000 পে' কৰা, তোমাৰ নীল বেলেঞ্চ হৈ গ'ল, পইচা ক্লিয়াৰ। তো এনেকৈ কৰি আমি ৱৰ্কিংখিনি কৰি ইণ্টাৰেষ্ট কিমান দিছোঁ সেইবিলাক ৱৰ্কিং কৰি ওলাই ল'ব লাগিব। যি নহওক ইয়াতে মই এটা বস্তু তোমাক ক'ব বিচাৰি আছোঁ কি, ইয়াতে কিছুমান টাৰ্মছ থাকে, ঠিক আছে। টাৰ্মছকেইটা কি হয় চাওঁ। হায়াৰ পাৰ্চেজ ছিষ্টেমত এটা প্ৰাইচ থাকে হ'ল হায়াৰ পাৰ্চেজ প্ৰাইচ। তাৰপিছত কেছ প্ৰাইচ থাকিব, কেছ প্ৰাইচ। তো কেছ প্ৰাইচ আমাৰ এক্সাম্পলটোত কেছ প্ৰাইচ কিমান আছিল জানানে, 1 লাখ টকাত আমি কিনিছোঁ।
ডাউন পে'মেণ্ট আমি জানো ডাউন পে'মেণ্টটো কুৱেশ্যনটোত আমি কিমান লৈছিলোঁ ডাউন পে'মেণ্ট 20,000 লৈছিলোঁ তো ইয়াতে আৰু এটা আছে দাম সেইটো হ'ল হায়াৰ চাৰ্জ মানে জানিব লাগিব তো হায়াৰ চাৰ্জ মানে বেলেগ একো নহয় আমি যোনটো ইনষ্টলমেণ্ট পে' কৰোঁ নহয় সেইটোকে কি বুলি কয় হায়াৰ পাৰ্চেছ প্ৰাইচ মানে ইয়াতে কেপিটেল ভেলু প্লাছ ইণ্টাৰেষ্ট ইনক্লুড থাকে ঠিক আছে এইটোক আমি কওঁ ইনষ্টলমেণ্ট তো যিটো ইনষ্টলমেণ্ট পে' কৰি আছোঁ সেইটোকে আমি হায়াৰ চাৰ্জ বুলি নাম ইউজ কৰোঁ আৰু হায়াৰ পাৰ্চেছ প্ৰাইচ কোনটো হ'ব জানানে তুমি ভাবা হায়াৰ পাৰ্চেছ প্ৰাইচ তুমি ইণ্টাৰেষ্ট কিমান পে' কৰিছা জানানে তুমি ফাৰ্ষ্ট ইয়াৰ ইণ্টাৰেষ্ট পে' কৰিছা 8,000 প্লাছ ছেকেণ্ড ইয়াৰ ইণ্টাৰেষ্ট 6,000 কিমান হৈ গ'ল 14,000 আকৌ 4,000 18,000 2,000 20,000 হয়নে টোটেল তুমি ইণ্টাৰেষ্ট কিমান পে' কৰিছা 20,000 পে' কৰিছা তো গাড়ীৰ দাম কিমান আছিলে 1 লাখ তো টোটেল পে'মেণ্ট কিমান হৈ গৈছে 1,20,000 বুজি পাইছানে গাড়ীৰ দাম মানে ইণ্টাৰেষ্ট প্লাছ ইয়াতে কি হয় তুমি ইণ্টাৰেষ্ট প্লাছ কেছ প্ৰাইচ যদি প্লাছ কৰি দিয়া নহয় তো এইটো আমি কি পাই যাওঁ হায়াৰ পাৰ্চেছ প্ৰাইচ পাই যাওঁ হায়াৰ পাৰ্চেছ প্ৰাইচ মানে টোটেল এমাউণ্ট তুমি কিমান দি আছা তো সেইটোক আমি কওঁ হায়াৰ পাৰ্চেছ প্ৰাইচ তো হায়াৰ পাৰ্চেছ প্ৰাইচ ক্লিয়াৰ হৈছে কেছ প্ৰাইচো ক্লিয়াৰ হৈ গ'ল ডাউন পে'মেণ্ট আৰু হায়াৰ চাৰ্জ এই টাৰ্মছকেইটা ইউজ হয় তো এইকেইটা মই পূৰা ক্লিয়াৰ কৰি দিলোঁ ঠিক আছে তো হায়াৰ পাৰ্চেছ এগ্ৰিমেণ্ট বুলিও থাকে কিছুমান হায়াৰ পাৰ্চেছ এগ্ৰিমেণ্ট আৰু কি আৰু যিটো কণ্টেক্ট থাকিব যি হিচাপত তুমি কিমান ইণ্টাৰেষ্ট দিবা তো কিমান EMI দিবা সেইটো এগ্ৰিমেণ্টত গোটেই লিখা থাকিব কিমান ইয়াৰৰ ভিতৰত কমপ্লিট কৰিবা সেই গোটেইখিনি ডিটেইল লিখা থাকে হায়াৰ পাৰ্চেছ এগ্ৰিমেণ্টত ঠিক আছে তো এইখিনি টাৰ্মছ লাগে এইখিনি সৰু কুৱেশ্যন কিছুমান শ্বৰ্ট কুৱেশ্যন আহে এক্সামত তো এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ চোৱা কৈছে কি P Motors Limited purchase a machine from L Motors company চোৱা P Limited কাৰ পৰা কিনিছে L Motors পৰা ই কি হ'ব জানানে ই হ'ব হায়াৰ পাৰ্চেজাৰ ই কি হ'ব হায়াৰ ভেণ্ডৰ ই হৈ যাব হায়াৰ ভেণ্ডৰ ক্লিয়াৰ যাৰ পৰা কিনি হায়াৰ ভেণ্ডৰ অন এপ্ৰিল 2024 কিনিছে দ্য ক্ৰেছ প্ৰাইচ অফ দ্য মেচিনাৰী অন দ্য ডেট ইজ পাৰ্চেছ 60,000 গাড়ীৰ দাম কিমান 60,000 এজ পাৰ দ্য এগ্ৰিমেণ্ট 12,000 বোলে ডাউন পে'মেণ্ট দিব লাগিব পেইড অন দ্য ডেট অফ পাৰ্চেছ যোনদিনাখন কিনিছা 12,000 টকা দিব লাগিব ক্লিয়াৰ বেলেঞ্চ যিটো থাকিব 60,000 বা 12 দি দিলে কিমান থাকে 48,000 সেই 48,000 তুমি ইকুৱেলি পে' কৰিব লাগিব 6 কোৱাৰ্টাৰলি বুলি কৈছে দেই ইয়াৰলি নহয় কোৱাৰ্টাৰলি মানে জানা 3 মাহৰ মূৰে দিব লাগিব বছৰত 4টা কোৱাৰ্টাৰ থাকে তুমি তেতিয়াহ'লে 6টা কোৱাৰ্টাৰ মানে কি জানা 1.5 বছৰত তোমাৰ পে'মেণ্ট ক্লিয়াৰ হ'ব মানে তাৰপিছত আছে টুগেদাৰ উইথ ইণ্টাৰেষ্ট তো ইণ্টাৰেষ্টটো এড কৰি ল'ব দিছে তোমাক চাৰ্জ এট দি ৰেট অফ 5% ইণ্টাৰেষ্ট কিমান দিবা 5% দিব লাগিব প্ৰিপেয়াৰ তোমাক মেচিনাৰী একাউণ্ট বনাব আছে ইণ্টাৰেষ্ট একাউণ্ট বনাব আছে এল মটৰ্ছ মানে ভেণ্ডৰ একাউণ্ট বনাব আছে ডেপ্ৰিচিয়েশ্যন দিছে বহুত কেইটা দিলে তাৰপিছত ফুল কেছ প্ৰাইচ মেথড কৰিব দিছে আৰু কিমান ডেপ্ৰিচিয়েশ্যন পাৰ্চেণ্টেজ আছে 10% ৰিডিউচিং বেলেঞ্চ মেথড মানে কমি আহিব ঠিক আছে তো যি নহওক আমি প্ৰথমতে এইটো ফাৰ্ষ্ট ৱৰ্কিং কৰি ল'ব লাগে ৱৰ্কিং কি কৰিম কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট ফাৰ্ষ্ট কেলকুলেট কৰিম ইণ্টাৰেষ্ট তো ইয়াতে হৈ গ'ল পাৰ্টিকুলাৰ্ছ তাৰপিছত হ'ব তোমাৰ এইটো এমাউণ্ট তাৰপিছত ইফালে লিখিব লাগিব ইণ্টাৰেষ্ট আৰু লাষ্টৰটো কি লিখিব লাগে জানা কেপিটেল ভেলু তো এইটো আমি ৱৰ্কিংহে কৰি আছোঁ কোনো ফৰ্মেট নাই এইটো জাষ্ট নৰ্মেল আৰু ৱৰ্কিং তো ইয়াতে ফাৰ্ষ্ট লিখিম আমি কেছ প্ৰাইচ অফ দ্য মেচিন কোনদিনাখন মেচিনটো কিনিছিলোঁ 1/4/2024 হয়নে কিমান দামত কিনিছিলা 60,000 কত কিনিছিলা হৈ গ'ল ফাৰ্ষ্ট এইটো এমাউণ্ট দিবা 60,000 তাৰ পৰা ফাৰ্ষ্ট সদায় কি কৰিব লাগে ডাউন পে'মেণ্ট লেছ কৰিব লাগে কি লেছ কৰিবা সদায় ডাউন পে'মেণ্ট লেছ কৰিবা ডাউন পে'মেণ্টটো কিমান আছিলে 12,000 আছিলে 12,000 মাইনাছ কৰিলে কিমান থাকি যায় 48,000 থাকি যায় ঠিক আছে এইটো পালোঁ প্ৰথমতে আমি এমাউণ্ট কলমটো পূৰা কমপ্লিট কৰিম ইয়াৰ পিছত আকৌ তুমি এড কৰিব লাগিব ইণ্টাৰেষ্ট এট দি ৰেট অফ কিমান পাৰ্চেণ্ট আছিলে ইণ্টাৰেষ্ট চাৰ্জ আছিলে 5% তো 5% তুমি 48,000 ওপৰত কৰিব লাগিব দেই 48,000 ইনটু 5/100 কিন্তু মান্থটো কৰিব লাগিব কিন্তু 3 মাহৰ কাৰণে কিয় কোৱাৰ্টাৰলি আছিলে তো তোমাৰ 3 মাহৰ কাৰণে হ'লে 12 দিটো ডাইৰেক্ট গৈ আছে 12 দি কেইবাৰ যায় 4বাৰ যায় 12 দি 4বাৰ গৈ আছে আৰু দুটা জুৰিয়াৰ লগত কেঞ্চেল গ'ল তো ইফালে হৈ গ'ল তোমাৰ কিমান 4 5 20 200 ইনটু 3 600 তো এইটো পাই গ'লোঁ আমি কিমান 600 পাই গ'লোঁ তো তোমাৰ 48,000 প্লাছ 600 কিমান হ'ব 48,600 তুমি তোমাৰ টোটেল ডিউ আছে এতিয়া ফাৰ্ষ্ট ইয়াৰৰ পিছত দেই তো লগে লগে তুমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট পে' কৰি দিয়া অলপ আগত যেনেকৈ আমি ৱৰ্কিংটো কৰিছিলোঁ
ফাৰ্ষ্ট ইনষ্টলমেণ্ট তো ফাৰ্ষ্ট ইনষ্টলমেণ্টটো ওলাবৰ কাৰণে কি কৰিবা জানানে এই যে এমাউণ্টটো আছে 48,000 এই 48,000ক কৈছা 6 বাৰত ক্লিয়াৰ কৰিব লাগিব তো কিমানকৈ হ'ব 6 8 গুণ 48 মানে 8,000 টকাকৈ তুমি দিব লাগিব তো 8,000 প্লাছ ইণ্টাৰেষ্ট মানে 8,600 rupees তুমি দি দিয়া তো দি দিলে কিমান ধাৰ থাকি যাব এতিয়া 40,000 তাৰপিছত আকৌ ছেকেণ্ড ইয়াৰ আহিব ইণ্টাৰেষ্ট এট দি ৰেট অফ 5% আকৌ ইয়াৰ ওপৰত কৰা কিমান আহিব 40,000ৰ ওপৰত এইবাৰ কিমান 5% 3 মাহৰ কাৰণে 3/12 কিমান হ'ব 3 দিয়াক 4 বাৰ গৈ আছে আৰু ইফালে দুটা জিৰ' কেনচেল 4 দিয়াক এই গ'ল 500 500 তো এইটো হৈ গ'ল তোমাৰ টোটেল 40,500 আমাৰ ছেকেণ্ড ইয়াৰৰ পিছত বেলেঞ্চ আছে লগে লগে আমি কি পে' কৰি দিম ছেকেণ্ড ইনষ্টলমেণ্টটো পে' কৰি দিম ছেকেণ্ড ইনষ্টলমেণ্ট পে' কৰিম কিমান জানানে 8,000 তুমি দিবই লাগিব 8,000টো কেনেকৈ পাইছোঁ মই তেতিয়া কৈছিলোঁ এই যোনটো 48,000 বেলেঞ্চ আছিল নহয় তাক ডিভাইড কৰিছোঁ কি দি 6 তেতিয়া 8,000 পাইছোঁ 8,000 প্লাছ 500 টকা দিয়া 8,500 মাইনাছ কৰা 8,500 যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া আমি কিমান পাম 500 গ'ল 40 পাৰ গ'ল 32,000 rupees আমাৰ বাকী থাকিব তাৰপিছত আকৌ আমি কি কৰিম আকৌ ইণ্টাৰেষ্ট কৰিম এট দি ৰেট অফ কিমান পাৰ্চেণ্ট 5% তো পেটাৰ্ণটো গমেই পাইছোঁ প্ৰথমতে 600 ওলাইছিলে এইবাৰ 500 ওলাইছে এইবাৰ কিমান ওলাব 400 ওলাব হয়নে এনেকৈ পেটাৰ্ণত কৰি যাম আৰু 32,400 আৰু ইয়াৰ পৰা আমি আকৌ কি কৰিম মাইনাছ কৰি দিম তোমাৰ থাৰ্ড ইনষ্টলমেণ্ট হয়নে থাৰ্ড ইনষ্টলমেণ্ট কেনেকৈ ওলাম 8,000 প্লাছ 400 তো 8,400 এইটোৰ পৰা মাইনাছ কৰি দিলোঁ হয়নে তো 400 গুচি গ'ল 30 পৰা গ'ল কিমান হ'ব এইটো 24,000 তো এনেকৈ কৰি নেক্সট আকৌ কি হ'ব আকৌ এড কৰিম ইণ্টাৰেষ্ট এট দি ৰেট অফ 5% এবাৰ 24,000ৰ ওপৰত ওলোৱা কিমান ওলাব 300 ওলাব না তো 24,300 হৈ যাব ইয়াৰ পৰা আকৌ আমি কি কৰি দিম লেছ এবাৰ কোনটো ইনষ্টলমেণ্ট হ'ব ফ'ৰ্থ ইনষ্টলমেণ্টটো কেনেকৈ ওলাম 8,000 প্লাছ 8,300 মাইনাছ কৰিলে কিমান হৈ যাব 300 গুচি গ'ল 4 গুচি গ'ল 16,000 থাকি যাব ইয়াৰ পিছত আকৌ কি কৰিব লাগিব আকৌ তুমি ইণ্টাৰেষ্ট এড কৰিবা ইণ্টাৰেষ্ট এট দি ৰেট অফ কিমান পাৰ্চেণ্ট আছে 5% এইবাৰ কিমান ওলাব আমাৰ ওলাব 300 আছিলে এইবাৰ 200 ওলাব দেই কেলকুলেট কৰি ল'বা বুজাইতো দিছোঁৱেই 16,200 হৈ যাব তাৰ পৰা আমি পে' কৰিম এইবাৰ ফিফথ ইনষ্টলমেণ্ট আৰু ফিফথ ইনষ্টলমেণ্টটো কিমান ওলাব 8,000 প্লাছ 200 তো 8,200 আমাৰ থাকি যাব এতিয়া 8,000 তাৰ পৰা আমি আকৌ মাইনাছ প্লাছ কৰি দিম ইণ্টাৰেষ্ট এট দি ৰেট অফ 5% এইবাৰ কিমান ওলাব এইবাৰ ওলাব 100 তো টোটেল ওলাল 8,100 লাষ্ট ইনষ্টলমেণ্ট পে' কৰিম কিয় কি 6টা ইনষ্টলমেণ্ট আছিলে হয়নে নাই 6 ইনষ্টলমেণ্ট ওলাম 8,000 প্লাছ 100 that is 8,100 পে'মেণ্ট নীল তো ক্লিয়াৰ হৈ গৈছে আমাৰ পে'মেণ্ট ক্লিয়াৰ হৈ গৈছে ইয়ালৈকে তো এতিয়া ইয়ালৈকেতো হৈ গ'ল তো এমাউণ্ট কলমটো হৈ গ'ল আমি ইণ্টাৰেষ্ট কলমটো কমপ্লিট কৰি দিওঁ চাওঁ আমি ইণ্টাৰেষ্টটো কেনেকৈ লিখিম চ' ফাৰ্ষ্ট ইণ্টাৰেষ্ট কোনটো জানানে 600 ফাৰ্ষ্ট ইণ্টাৰেষ্ট 600টো সদায় ইনষ্টলমেণ্টৰ এগেইনষ্টত লিখিবা এইটো ইনষ্টলমেণ্ট 600টো আহিব এই ইয়াৰ এগেইনষ্টত ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ এগেইনষ্টত ছেকেণ্ড ইণ্টাৰেষ্ট ছেকেণ্ড ইনষ্টলমেণ্টৰ এগেইনষ্টত লিখিবা থাৰ্ড ইণ্টাৰেষ্ট থাৰ্ড ইনষ্টলমেণ্টৰ এগেইনষ্টত লিখিবা ফ'ৰ্থৰ এগেইনষ্টত লিখিবা 400 এইটো 4টো ইয়াতে আছিল না এইটো লিখিছোঁ এইটো 300 আছিলে আৰু ইফালে আহি গ'ল 200 আৰু লাষ্টটো আহি গ'ল 100 সেনেকৈ লিখি লৈছোঁ তাৰপিছত আমি মাইনাছ কৰি যাম কেপিটেল ভেলু কেনেকৈ ওলাবা ডাউন পে'মেণ্টত কিবা ইণ্টাৰেষ্ট সোমাই থাকে নেকি নাথাকে তো ডাইৰেক্ট 12,000টোৱে আহি যাব তাৰপিছত চোৱাচোন এই যে ফাৰ্ষ্ট ইনষ্টলমেণ্ট পে' কৰিছোঁ তাতে 600 টকা এটা ইণ্টাৰেষ্ট সোমাই আছে নাই 600 টকাটোক বাদ দিয়াচোন মাইনাছ কৰা কিমান থাকি যাব 8,000 থাকি যাব নেক্সটটো এইটো 500 টকাটো মাইনাছ কৰা ইয়াতো 8,000 থাকি যাব ইয়াতে 400 মাইনাছ কৰা ইয়াতো 8,000 থাকি যাব ইয়াতে 300 মাইনাছ কৰা 8,000 আছে হয়নে ইফালেও তোমাৰ 8,000 আছে লাষ্টতো কিমান আছে 8,000 তো এতিয়া এই কলমটো যদি গোটেই প্লাছ কৰি দিয়া নহয় কিমান পাবা জানানে এইটো কলম কিয় কি 8 গুণ 48 প্লাছ 12,000 মানে তোমাৰ গাড়ীৰ দাম 60,000 টকা ওলাই গ'ল কেপিটেল ভেলুত গাড়ীৰ দাম ওলাই যায় আৰু ইণ্টাৰেষ্টটো কিমান ওলাব এইটো 100 200 300 হৈ গ'ল 600 400 কিমান হৈ গ'ল 1,000 1,500 2100 টকা টোটেল কিমান ওলাই গ'ল 2,100 ওলাই গ'ল
কি ইণ্টাৰেষ্ট তো টোটেল পে'মেণ্ট কৰিছা ইণ্টাৰেষ্ট 2100 টকা 60,000 ইটো আৰু যদি কোনোবাই কয় কি হায়াৰ পাৰ্চেছ প্ৰাইচ ইয়াতে কিমান হায়াৰ পাৰ্চেছ প্ৰাইচ মানে এই দুটা প্লাছ কৰি দিবা 62,100 ইজ দ্য হায়াৰ পাৰ্চেছ প্ৰাইচ কেছ প্ৰাইচ ইজ হাউ মাছ 60,000 ইজ দ্য কেছ প্ৰাইচ তো মই ইয়ালৈকে পূৰা ক্লিয়াৰ হৈ গৈছে চবৰে তো আমি চাম জাৰ্নেল কৰাৰ আগতে আৰু এটা বস্তু কৰিব লাগিব সেইটো হ'ল কেলকুলেশ্যন অফ ডেপ্ৰেচিয়েশ্যন কেলকুলেট কৰিব লাগিব তো ডেপ্ৰিচিয়েশ্যন কেনেকৈ কেলকুলেট কৰিম চাবা ফাৰ্ষ্ট আমি গাড়ীৰ দামটো লিখোঁ কেছ প্ৰাইচ অফ দ্য মেচিন কেছ প্ৰাইচ অফ দ্য মেচিন আমি কিমান লিখিম কেছ প্ৰাইচ আছিলে আমাৰ 60,000 টকা ডেপ্ৰিচিয়েশ্যন কিমান হৈছিলে আমি অলৰেডি পঢ়িছিলোঁ 10% ডেপ্ৰিচিয়েশ্যন আছিলে এইটো 10% ডেপ্ৰিচিয়েশ্যন কোনটো মেথড ৰিডিউচিং বেলেঞ্চ মেথড কেইবছৰৰ কৰিবা জানানে নাই কেইবছৰৰ কৰিবা ডেপ্ৰিচিয়েশ্যন ইয়াৰলি ৱাইজ কৰিব লাগে আৰু আমি যেহেতু এপ্ৰিলত কিনিছিলোঁ তো আমাৰ একাউণ্টছ ক্লোজ হয় সদায় 31 মাৰ্চত তো ফাৰ্ষ্ট ডেপ্ৰিচিয়েশ্যন হ'ব ফাৰ্ষ্ট depreciation at the rate of 10% কৰিম 10% for 1 year 1 year কাৰণে কৰিম 2024 পৰা 25 এক বছৰৰ কাৰণে ঠিক আছে তো কিমান পাৰ্চেণ্ট 10% ইয়াৰ পাত কৰিলে কিমান হয় 6,000 টকা হয় তো 60,000 পৰা ডেপ্ৰিচিয়েশ্যন মানে মাইনাছ কিমান থাকি গ'ল 54,000 আমাৰ থাকি যাব ক্লিয়াৰ সেকেন্ড ইয়াৰ আকৌ ডেপ্ৰিচিয়েশ্যন কৰিব লাগিব ডেপ্ৰিচিয়েশ্যন at the rate of 10% for 1 year এবাৰ 25-26 কৰিম 10% কৰিলে 5400 বেলেঞ্চ থাকি গ'ল 48,000 600 থাকিব তো এইটো চব ভালকৈ ধ্যান দি চোৱা আমি 2 বছৰেৰে কৰিম কিন্তু আৰু কৰিব নোৱাৰোঁ কি কাৰণত জানানে কিয় 6টা কোৱাৰ্টাৰ আছিলে 6টা কোৱাৰ্টাৰে কিমান হয় 1.5 বছৰে হয় 6টা কোৱাৰ্টাৰ কিমান হয় 10 ইয়াৰ হয় 1.5 বছৰ হয় বাট আমি দেখাব লাগিব 2 বছৰ কিয় ডেপ্ৰিচিয়েশ্যন হাফ ইয়াৰ কৰিব নোৱাৰা ডেপ্ৰিচিয়েশ্যন যদি হাফ ইয়াৰ কৰিব লাগে কোনটো কেছত কৰে যেতিয়া মেচিনটো মাজতে সেল কৰি দিয়া ডিউৰিং দ্য ইয়াৰ বা মাজত কোনোবা এটা ইয়াৰৰ মাজত যদি পাৰচেজ কৰা তেতিয়াহে এক বছৰতকৈ কম ডেপ্ৰিচিয়েশ্যন হয় আদাৰৱাইজ ডেপ্ৰিচিয়েশ্যন মাষ্ট বি 1 year অলৱেজ কিমান হয় 1 year সেইটো মত ৰাখিবা কিছুমান হেয়ৰ কেছতে পাৰচেজ আৰু সেল কৰাৰ ডেটৰ ওপৰত বেছ কৰিহে কেতিয়াবা এক বছৰৰ কম হ'ব পাৰে তো ডেপ্ৰিচিয়েশ্যন আমি 1.5 বছৰৰ কৰিব নোৱাৰোঁ 2 বছৰৰ কৰি দিলোঁ ডেপ্ৰিচিয়েশ্যনৰ কাম খতম এতিয়া আমি কৰিম জাৰ্নেল ঠিক আছে তো আমি কৰোঁ জাৰ্নেল যে কৰিম ইন দ্য বুকছ অফ কাৰ কৰিব দিছে জানে ইন দ্য বুকছ অফ কৰিব দিছে পি মটৰ্ছ কোন হয় পি মটৰ্ছ হয় হায়াৰ পাৰচেজাৰ ক্লিয়াৰ তো হায়াৰ পাৰচেজাৰ পি মটৰ্ছ হয় তো ইয়াতে আমি লিখিলোঁ এইটোত আমাক লাগিব ডেট পাৰ্টিকুলাৰ্ছ ডেবিট ক্ৰেডিট LF হয়নে তো ফাৰ্ষ্ট এণ্ট্ৰি কি কৰিম আমি মেচিন কিনিছোঁ নাই কোনটো ডেট কিনিছোঁ 1/4/24 মেচিন কিনিছা তো মেচিন কিনিলে মেচিনাৰী একাউণ্ট হৈ যায় ডেবিট কিয় কি মেচিন আমাৰ তাত আহি আছে 2 কাৰ পৰা কিনিছা আমি মটৰটো কিনিছিলোঁ তোমাৰ সেই মটৰৰ পৰা না এল মটৰ্ছ তো এল মটৰৰ পৰা কিনিছিলোঁ আমাৰ এইটো হায়াৰ বাণ্ডাৰ হয় দেই এল মটৰৰ পৰা কিনিছিলোঁ কিমান দামত কিনিছিলোঁ 60,000 টকাত কিনিছিলা 60,000 তো 60,000 টকা ইয়াতে লিখি দিলোঁ এল মটৰ্ছৰ তাত বিং কি হ'ব কচোন বিং পাৰি যাব এইবিলাক বিং মেচিন পাৰচেজ হয়নে বিং মেচিন পাৰচেজ ফ্ৰম এল মটৰ্ছ লিখি দিবা অন হায়াৰ পাৰচেজ চিষ্টেম মই লিখি নাথাকোঁ নিৰচনী ঠিক আছে এতিয়া আহি যাব তোমাৰ আমি লগে লগে ডাউন পে'মেণ্ট দিছিলোঁ সেম ডেটতে তুমি ডাউন পে'মেণ্ট দিছিলা ডাউন পে'মেণ্ট দিলে পইচা যাব নে আহিব যাব কাক দিবা এল মটৰ্ছক ঠিক আছে এল মটৰ হৈ যাব এল মটৰ্ছ একাউণ্ট ডেবিট টু পইচা গৈ আছে নাই পইচা গ'লে বেংক একাউণ্ট ক্ৰেডিট হ'ব কিমান হ'ব জানে ডাউন পে'মেণ্ট কিমান দিছিলা 12,000 টকা তুমি ডাউন পে'মেণ্ট দিছিলা বিং ডাউন পে'মেণ্ট মেড বাছ নাৰেশ্যন হৈ গ'ল বিং ডাউন পে'মেণ্ট মেড নেক্সট আমাৰ কি হ'ব জানে ডাউন পে'মেণ্ট দিয়াৰ পিছত এক বছৰ পাছত এক বছৰ নহয় 3 মাহৰ পাছত আহিব কিয় আমি কোৱাৰ্টাৰলি ৱাইজহে EMI দিছা তো কোৱাৰ্টাৰলি যদি দিয়া তো 145 মানে 6 144 হৈ গ'ল 5 হৈ গ'ল তাৰপিছত কিমান হ'ব 6 হ'ব না তো 6 যদি হৈ যায় তো ফাৰ্ষ্টটো হৈ গ'ল তোমাৰ 30 জুন 34 জুনত আমি ফাৰ্ষ্ট ইণ্টাৰেষ্ট পে' কৰিম হা তো ইণ্টাৰেষ্ট যেতিয়া ডিউ হ'ব মনত ৰাখিবা ইণ্টাৰেষ্ট একাউণ্টটো সদায় কি হয় জানেনে ডেবিট হয় কিয় কি হায়াৰ পাৰচেজ তুমি কিনিছা নাই তুমি ইণ্টাৰেষ্ট দিব লাগিব এক্সপেন্স অলৱেজ ডেবিট প্ৰথম ইণ্টাৰেষ্টটো কিমান আছিলে 600 আছিলে ঠিক আছে 600 ইণ্টাৰেষ্ট দি দিম তো কাক দিব লাগিব এইটো হায়াৰ ভেণ্ডৰৰ নামটো কি আছিলে এল মটৰ্ছ আছিল না এল মটৰ্ছ একাউণ্ট
তো 600 এমাউণ্ট ডিউ হৈ গৈছে বিং ইণ্টাৰেষ্ট ডিউ নেৰেশ্যন লিখিব লাগিব নেকি ঠিক আছে লিখি দিওঁ দিয়া বিং ইণ্টাৰেষ্ট ডিউ তাৰপিছত লগে লগে আমি কি কৰিম জানানে ইনষ্টলমেণ্ট পে' কৰিম ছেইম ডেটত 30 জুনত তুমি ইনষ্টলমেণ্টটো পে' কৰি দিয়াচোন ইনষ্টলমেণ্ট পে' কৰিলে কিমান হ'ব এণ্ট্ৰিটো কাক পে' কৰিবা এল মটৰ্ছক এল মটৰ্ছ একাউণ্ট হৈ যাব ডেবিট টু বেংক কিমান ইনষ্টলমেণ্ট দিবা 8600 আছিলে ফাৰ্ষ্ট ইনষ্টলমেণ্ট তাৰপৰা চাইছে ৱৰ্কিঙৰ পৰা চাইছে বহাবা বিং ইনষ্টলমেণ্ট পেইড নেৰেশ্যন হৈ গ'ল বিং ইনষ্টলমেণ্ট পেইড নেক্সট তোমাৰ কি আহিব নেক্সট তোমাৰ আকৌ 3 মাহ পিছত কেতিয়া আহিব 30 ছেপ্টেম্বৰ 24 3 মাহ পাছত চোৱা জুনৰ পিছত 30 ছেপ্টেম্বৰ আহি আছে হয় নাই জুন জুলাই আগষ্ট ছেপ্টেম্বৰ ঠিক আছে আকৌ তুমি ছেইম এণ্ট্ৰি ৰিপিট কৰিবা ইণ্টাৰেষ্ট একাউণ্ট ডেবিট টু তোমাৰ কি হৈ যাব টু এল মটৰ্ছ কিমান হ'ব 500 আছিলে তাৰপিছত তুমি এটোক আকৌ পে'মেণ্ট কৰি দিয়া ছেইম ডেটত পে'মেণ্ট কৰিব লাগিব দেই এল মটৰ্ছ একাউণ্ট ডেবিট টু বেংক কিমান পে' কৰিবা 8,500 ৰুপিজ পে' কৰি দিবা নেক্সট আকৌ 31st সিহঁত আহিব 30 এবাৰ ডিচেম্বৰ আহিব ছেপ্টেম্বৰৰ পিছত কি আহিব ডিচেম্বৰ আহি যাব হয়নে নাই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তো 31st ডিচেম্বৰত এণ্ট্ৰি কৰি দিওঁ 24ত না আকৌ আহিব তোমাৰ ইণ্টাৰেষ্ট একাউণ্ট ডেবিট টু এল মটৰ্ছ কিমান আহিব তোমাৰ 400 এবাৰ 400 হয়নে তাৰপিছত আকৌ পে'মেণ্ট কৰি দিয়া 31/12/24 ছেইম ডেটত এল মটৰ্ছ টু বেংক তো কিমান আহি গ'ল এইটো 300 তো আহি গ'ল তোমাৰ 8,400 হৈ গ'ল তাৰপিছত আকৌ 31st মাৰ্চ আহিব 31st মাৰ্চত 31st মাৰ্চ 25 আহি গ'ল তাৰপিছত ইয়াতো আহিব তোমাৰ ইণ্টাৰেষ্ট একাউণ্ট ডেবিট টু এল মটৰ্ছ কিমান আহিব 300 টকা 300 তো এইটোৰ পিছত আহি যাব তোমাৰ 31st মাৰ্চলৈকেতো কৰিলোৱে তাৰপিছত তোমাৰ এতিয়া 31st মাৰ্চত যেহেতু ক্লজিং ডেট আহিছে 31st মাৰ্চত আমি প্ৰথম পে'মেণ্টটো কৰি দিওঁ এল মটৰ্ছ টু হৈ যাব বেংক কিমান পে' কৰিবা জানানে 8,300 তো এইখিনিতো নৰ্মেল ৰিপিট কৰি আছে তো এতিয়া তোমাৰ যেহেতু 31st মাৰ্চ আহি গ'ল এইটো ক্লজিং ডেট হয় একাউণ্টছ ক্লজিঙৰ ডেট হয় তো এতিয়ালৈকে যিমান ইণ্টাৰেষ্ট বাৰে লিখি আছে ইণ্টাৰেষ্ট 300 গোটেই ইণ্টাৰেষ্টকেইটা প্লাছ কৰিবা হয় নাই প্লাছ কৰি কিনে এইটো ট্ৰান্সফাৰ মাৰিব লাগিব কোনটো একাউণ্টত ট্ৰান্সফাৰ মাৰিব জানানে প্ৰফিট এণ্ড লছ একাউণ্টত ট্ৰান্সফাৰ মাৰিব লাগিব তো সেইটো এটা ট্ৰান্সফাৰ কৰিব লাগিব আৰু তাৰ ডেপ্ৰেশ্যন যে কৰিছিলোঁ সেই ডেপ্ৰেশ্যনৰ এণ্ট্ৰিটো দেখাব লাগিব তো ডেপ্ৰেশ্যন এণ্ট্ৰি দেখাই দিওঁ ডেপ্ৰিচিয়েশ্যন বিজনেছৰ কাৰণে এক্সপেন্স হয় তো ডেপ্ৰেশ্যন একাউণ্ট হৈ যাব ডেবিট টু কিহৰ ডেপ্ৰেশ্যন হৈছে মেচিনৰ ডেপ্ৰেশ্যন হৈছে কিমান হৈছিলে 6,000 আমি কেলকুলেট কৰিছিলোঁ ডেপ্ৰেশ্যনটো 6,000 পাইছিলোঁ তো 6,000 আমাৰ ডেপ্ৰেশ্যন হৈ গ'ল তো যেহেতু সব এণ্ট্ৰি হৈ গ'ল লাষ্ট ট্ৰান্সফাৰ এণ্ট্ৰি কৰিব লাগে একাউণ্টছত সদায় মনত ৰাখিবা লাষ্ট ট্ৰান্সফাৰ এণ্ট্ৰি কৰিব লাগিব এই ডেপ্ৰেশ্যন আৰু ইণ্টাৰেষ্ট একাউণ্ট মাষ্ট বি ট্ৰান্সফাৰ টু ৱেৰ টু প্ৰফিট এণ্ড লছ একাউণ্ট তো আমি এতিয়া প্ৰফিট এণ্ড যিহেতু এইটো কোম্পানী হয় তো আমি প্ৰফিট এণ্ড লছ একাউণ্ট নিলিখি ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্টত ট্ৰান্সফাৰ কৰিম কাক ট্ৰান্সফাৰ কৰিম এটা হ'ল ডেপ্ৰিচিয়েশ্যন আৰু এটা হ'ল টু ইণ্টাৰেষ্ট একাউণ্টক আমি ট্ৰান্সফাৰ কৰি আছোঁ ক্লিয়াৰ ইণ্টাৰেষ্ট একাউণ্ট আৰু এইটো তো ডেপ্ৰিচিয়েশ্যন একাউণ্টতো 6,000 পাই গ'লোঁ হয়নে 6,000 আমাৰ ওলাই গ'ল আৰু তোমাৰ ইণ্টাৰেষ্ট একাউণ্টত কিমান হ'ব এই 600 প্লাছ 500 1100 হৈ গ'ল প্লাছ 400 তোমাৰ 1,500 প্লাছ 300 1,800 তো 1,800 ৰুপিজ আমি ইণ্টাৰেষ্টৰ আৰু ডেপ্ৰেশ্যনৰ মিলাই হ'ল 7,800 ৰুপিজ ট্ৰান্সফাৰ কৰি দিলোঁ কোনটো একাউণ্টত ষ্টেটমেণ্ট অফ PL হৈ গ'ল তাৰপিছত আমাৰ আকৌ দুটা আৰু থাকিব কোনটো আহিব কোৱাচোন নেক্সট আকৌ মাৰ্চৰ পিছত আহিব 30 জুন আৰু আহিব 30 জুন 2000 তোমাৰ 25 চলি আছে তেতিয়া তো তাতে আকৌ তোমাৰ আহি যাব ইণ্টাৰেষ্ট একাউণ্ট ডেবিট টু এল মটৰ্ছ 200 টকা আছিলে 200 লগে লগে আমি 200টো পে' কৰি দিম ছেইম ডেটত তোমাৰ এল মটৰ্ছ টু
বেংক 8,200 এইটো এণ্ট্ৰি হৈ গ'ল তাৰপিছত আকৌ 30 ছেপ্টেম্বৰত হয়নে 30 ছেপ্টেম্বৰ 24ত আকৌ আহিব কি আহিব ইণ্টাৰেষ্ট একাউণ্ট ডেবিট টু এল মটৰ্ছ লাষ্ট ইণ্টাৰেষ্টটো কিমান আছিলে 100 হয়নে ষ্টাৰ্টিং কিন্তু বুজি পাইছা এতিয়া মই এনেকৈ লিখি গৈছোঁ আৰু তাৰপিছত তুমি কি কৰি দিবা এতিয়া পে'মেণ্ট হয়নে তো 30 ছেপ্টেম্বৰত পে'মেণ্ট কৰি দিয়া তোমাৰ এল মটৰ্ছ টু বেংক কিমান পে' কৰিম 8,100 তো গোটেইখিনি পে'মেণ্ট হৈ গ'লে নাই তাৰপিছত আমি লাষ্ট এণ্ট্ৰি কি কৰিব লাগিব জানানে এতিয়াতো আৰু একো কৰিব নোৱাৰোঁ এতিয়া আমি 31 মাৰ্চ 2020 সেয়াতো 4 আছে 25 চলি আছে ন 25 তো 31 মাৰ্চ 2026ত এটা এণ্ট্ৰি কৰিম সেইটো হ'ল ডেপ্ৰিচিয়েশ্যনৰ এণ্ট্ৰি ডেপ্ৰিচিয়েশ্যন একাউণ্ট ডেবিট টু মেচিনৰ এণ্ট্ৰি কৰি দিম কিমান ডেপ্ৰিচিয়েশ্যন হৈছে জানানে ছেকেণ্ড ইয়াৰ 5400 হৈছিলে কেলকুলেট কৰিছিলোঁ তো 5000 কৰিলোঁ তাৰপিছত তুমি এটা ট্ৰান্সফাৰ এণ্ট্ৰি লাষ্ট কৰিবা 31/3/2026 ট্ৰান্সফাৰ এণ্ট্ৰিটো কি ষ্টেটমেণ্ট অফ PL হৈ যাব ডেবিট টু ডেপ্ৰিচিয়েশ্যন টু ইণ্টাৰেষ্টটো 200 + 100 কি হ'ব 300 টকা হৈ আছে তো ইণ্টাৰেষ্টত 300 আহিব ডেপ্ৰিচিয়েশ্যন 5400 হ'ব দুটা মিলি কিমান হৈ গ'ল 5700 লাষ্ট এইটো এণ্ট্ৰি তো ইয়ালৈকে ঠিকে আছে চবৰে ইয়াৰ পিছত আমি চাওঁ যদি একাউণ্ট বনাব দিলে ফাৰ্ষ্ট একাউণ্টটো কি বনাম জানানে মেচিনাৰী একাউণ্ট বনাম মেচিনাৰী একাউণ্ট ডেট ডেবিট ক্ৰেডিট ইফালে ডেট থাকিব পাৰ্টিকুলাৰ্ছ থাকিব ৰুপিজ ডেট পাৰ্টিকুলাৰ ৰুপিজ আৰু ইফালে আহি যাব তোমাৰ LF এইটো কি LF এটা JF আহিব কিয় কি জাৰ্নেল ফলিঅ' হয় জাৰ্নেলক ফ'ল' কৰিবই না তো মেচিনাৰী একাউণ্টত ফাৰ্ষ্ট কি পুট কৰিম চ' মেচিন তুমি যেতিয়া মেচিন কিনিবা তোমাৰ তাত মেচিন বাঢ়িব তো মেচিন বাঢ়িলে পইচা দিব লাগিব নাই ঠিক আছে তো মেচিন যদি বাঢ়ে আমাৰ তাত টু আমি কাৰ পৰা কিনিছিলোঁ জানো মেচিনটো কিনিছিলোঁ আমি আমাৰ আছিলে এল মটৰ্ছৰ পৰা কিনিছোঁ এল মটৰ্ছৰ পৰা মেচিন কিনিছোঁ কিমান 60,000 টকাৰ এটা মেচিন কিনিছা তাৰপিছত এইটো ডেটটো কি আছিলে 1/4/2024 তাৰপিছত এক বছৰ পূৰা মেচিনৰ ডেবিট ফালে কি হৈছে মেচিন বাঢ়িলে ডেবিট অলৱেজ আৰু তাক যেতিয়া আমি ইউজ কৰিম ডেপ্ৰিচিয়েশ্যন হ'ব এক বছৰ পাছত মানে 25ত ডেপ্ৰিচিয়েশ্যন হ'লে এছেট কমি যায় ডেপ্ৰিচিয়েশ্যনটো মেচিন কমি গ'লে সদায় কোনফালে ক্ৰেডিট ফালে কিমান ডেপ্ৰিচিয়েশ্যন হৈছিলে 6,000 তাৰপিছত তুমি কৰি দিবা বেলেঞ্চ কৰি দিয়া তো বেলেঞ্চ কৰিলে ইফালে হ'ব 60,000 ইফালেও 60,000 বা 6,000 মাইনাছ কৰা কিমান হয় 54,000 এইটোক আমি কি বুলি লিখিম জানেনে পাই বেলেঞ্চ CD বুলি লিখিম ডেট কি হ'ব 31/3/25 হৈ গ'ল লগে CD কৰিছা তো ইফালে কি কৰিব লাগিব BD কৰিবা টু বেলেঞ্চ BD ডেট হ'ব 1 এপ্ৰিল 25 কিমান আহিব 54,000 হৈ গ'ল নেক্সট এক বছৰ পিছত আকৌ 31/3/26ত বাই ডেপ্ৰিচিয়েশ্যন ছেকেণ্ড ইয়াৰ ডেপ্ৰিচিয়েশ্যন 54 আহিছে কিয় ডিমিনিশ্বিং মেথড হয় আকৌ বেলেঞ্চ কৰি দিয়া বেলেঞ্চ কৰিবা এনেকৈ কৰি বাছ 54,000 ইফালেও 54,000 মাইনাছ কৰিলে কিমান ওলাব তোমাৰ 48,600 হয়নে তাৰপিছত বাই এইটোক আমি লিখিম বেলেঞ্চ CD ডেট কি হ'ব 31/3/26 হৈ গ'ল লগে ইফালে সেই কৰিবলৈ ক্লজিং বেলেঞ্চটো লিখিব লাগে টু বেলেঞ্চ ইফালে কি হ'ব BD 48,600 ডেট হ'ব 1 এপ্ৰিল 26 তো আমাৰ মেচিনাৰী একাউণ্ট কমপ্লিট ইয়াৰ পিছত আমি আহিব এল মটৰ্ছ একাউণ্ট ক্ৰেডিট ছাইড ডেবিট ছাইড পাৰ্টিকুলাৰ ৰুপিজ আৰু ইফালে থাকি গ'ল ডেট থাকিল এইটোতো JF হৈ গ'ল তো এল মটৰ্ছত কি হ'ব এল মটৰ্ছ আমাৰ কাৰণে কোন হয় ফাৰ্ষ্ট এইটো জানি লোৱা এল মটৰ্ছ আমাৰ কাৰণে হ'ল লাইবিলিটি হয় কিয় লাইবিলিটি কিয় কি আমাৰ ভেণ্ডৰ হয় ধাৰ বাঢ়িলে সদায় কি কৰিবা ক্ৰেডিট তো ফাৰ্ষ্ট আইটেম আহিব বাই কি কিনিছোঁ তাৰ পৰা মেচিন কিনিছোঁ মেচিনাৰী একাউণ্ট কিমান দামত কিনিছোঁ 60,000ত কিনিছা নাই ডেট কোনটো 1/4/24ত কিনিছিলা ফাৰ্ষ্ট মেচিন কিনিছোঁ লগে আমি ডাউন পে'মেণ্ট দিছোঁ তো ঠিক আছে ইয়াতে তোমাৰ ডাউন পে'মেণ্ট দি দিছোঁ তো কোনটো ডেটত দিম ছেইম ডেটত 1/4/24 হয়নে ডাউন পে'মেণ্ট দিলে আমাৰ পৰা পইচা যাব টু বেংক একাউণ্টত কি হ'ব 12,000 টকা ডাউন পে'মেণ্ট দিছা ডাউন পে'মেণ্ট দিলে ধাৰ কমে পইচা দি দিছোঁ না ধাৰ কমি গ'ল ধাৰ কমিলে কোনফালে লিখিবা ডেবিট ছাইডত হৈ গৈছে তাৰপিছত আমি 30 জুনত আমি আকৌ ইণ্টাৰেষ্ট দিম ডিউ হৈছে
কিমান ইণ্টাৰেষ্ট দিছে 600 টকা হৈছে হয়নে লগে লগে ডাউন পেমেণ্ট ইনষ্টলমেণ্ট দিছে নাই ফাৰ্ষ্ট ইনষ্টলমেণ্ট লগে লগে লিখিবা টু বেংক 30 জুন কিমান পে কৰিছিলা 8600 বুজিছানে মই কেনেকৈ ৰেকৰ্ড কৰি আছোঁ মই আকৌ জুনৰ পিছত কি আহিব 3 মাহ পিছত 30 ছেপ্টেম্বৰ আকৌ বাই লিখিম ইণ্টাৰেষ্ট 500 লিখিম আৰু লগে লগে ইনষ্টলমেণ্টটো ইফালে দি দিম টু বেংক 8500 এইটো বস্তু মেইনটেইন কৰিবা হা 30 ছেপ্টেম্বৰ তাৰ ছেপ্টেম্বৰৰ পিছত আকৌ কি হ'ব ডিচেম্বৰ আহিব না তো এইবাৰ আহিব 31 ডিচেম্বৰ বাই ইণ্টাৰেষ্ট 400 লগে লগে ইফালে পে কৰি দিয়া টু বেংক 8400 আৰু আহিব নেক্সট 31 মাৰ্চ কিন্তু 25 গৈ পাব দেই এইটো বাই আকৌ আহিব ইণ্টাৰেষ্ট 300 লগে লগে পে কৰা টু বেংক 8300 ডেট কি আহিব এইটো 31 মাৰ্চ 2025 এইটো আছিলে 30 ছেপ্টেম্বৰ আছিলে হয়নে নাই তো ইয়ালৈকেতো হৈ গ'ল লগে লগে আমি এইটো বেলেঞ্চ কৰি দিম বেলেঞ্চ কৰি চাম কিমান হৈছে হয়নে তো এইটো টোটেল কৰিলোঁ টোটেল কৰিলে কিমান হ'ব ইফালে আহি গ'ল তোমাৰ 60 প্লাছ এইটো 1800 আছে না গোটেইকেইটা তো 61800 61800 ইয়াৰ পৰা মাইনাছ কৰি দিবা আমাৰ বেলেঞ্চটো এনেও মনতে আছিলে কিয় হ'বচোন 4টা ইনষ্টলমেণ্ট দিয়াৰ পিছত 16000 টকা বাকী আছিলে কিয় দুটা পাৰ্ট বাকী আছিলে 8000 তো ডাইৰেক্ট পাই গ'লোঁ বা মাইনাছ কৰি দিবা এনেকৈ টু বেলেঞ্চ CD 31 মাৰ্চ 25 তো এইফালে CD হ'লে এইফালে হ'ব বাই বেলেঞ্চ BD কিমান আহিব 16000 সেম কনসেপ্ট 1 এপ্ৰিল 25 ইয়াতো আকৌ দুটা ইণ্টাৰেষ্ট আহিব বাই ইণ্টাৰেষ্ট হয়নে কিমান কিমান আছিলে জানো 200 100 লগে লগে পে কৰা টু বেংক এটা 8200 এটা 8100 পেমেণ্ট ক্লিয়াৰ both sides ক্লিয়াৰ হৈ গৈছে তো এনেকৈ বনাব লাগে এল মোটৰছ মানে ভেণ্ডৰ একাউণ্ট তো ভেণ্ডৰ একাউণ্টটো ইজি তাৰপিছত আমি এটা ইণ্টাৰেষ্ট একাউণ্ট চাই দিওঁ ইণ্টাৰেষ্ট একাউণ্ট কেনেকৈ বনাবা ইণ্টাৰেষ্ট একাউণ্ট এইটো ডেবিট ছাইড এইটো ক্ৰেডিট ছাইড ডেট পাৰ্টিকুলাৰ ৰুপিজ এইটো ডেট পাৰ্টিকুলাৰ ৰুপিজ JF হয়নে তো এইটো আমি কেনে কৰিম ইয়াতে আমি চোৱা ইণ্টাৰেষ্ট একাউণ্ট আমাৰ কাৰণে এক্সপেন্স হয় আৰু এক্সপেন্স অলৱেজ ডেবিট তো ডেবিট ছাইডত তুমি তো লিখি লোৱা ফাৰ্ষ্ট ডেটটো কি আছিলে না জুন আছিলে না 30 জুন 24ত আমাৰ এল মোটৰছক ইণ্টাৰেষ্ট দি হৈছিলে কিমান টকা 600 টকা তাৰপিছত আকৌ নেক্সট 30 ছেপ্টেম্বৰত আকৌ এল মোটৰছক ইণ্টাৰেষ্ট দি হৈছিলে কিমান টকা 500 টকা নেক্সট টু এল মোটৰছ আকৌ আহিব তোমাৰ তাত এল মোটৰছক কিমান দিব লাগিব নেক্সট 400 টকা দিব লাগিব সেইটো কোনটো আছিল জানা 37 এইটো 31 ডিচেম্বৰত দিব লাগিব লাষ্ট এটা দিব লাগিব 31 মাৰ্চত দিব লাগিব 25ত টু এল মোটৰছ 300 টকা দিব লাগিব হয়নে নাই এক বছৰ মাৰ্চ আহা মানে এক বছৰ কমপ্লিট হৈছে এক বছৰ কমপ্লিট হোৱা মানে তুমি এতিয়া কৰিব লাগিব ট্ৰান্সফাৰ ক'ত ট্ৰান্সফাৰ কৰিবা বাই ষ্টেটমেণ্ট অফ PL প্ৰফিট এণ্ড লছ একাউণ্টৰ ট্ৰান্সফাৰ মাৰি দিবা এইটো ডেট হ'ব 31/3/25ত এমাউণ্ট কিমান হ'ব গোটেইটা প্লাছ কৰা এইটোতো আমাৰ সেই পাই আছোঁ না 600 + 5 তোমাৰ 1800 আহি আছে ইয়াতো 1800 ইয়াতো কিমান হ'ব 1800 হৈ গ'ল এইটো ফাৰ্ষ্ট ইয়াৰটো আমাৰ কমপ্লিট হৈ গৈছে ছেকেণ্ড ইয়াৰত আকৌ দুটা অকল ইণ্টাৰেষ্ট বাকী আছে দুটা ইণ্টাৰেষ্ট আমি ইফালে দেখাই দিওঁ তো আমি তোমালোকে কিন্তু ক্লিয়াৰ বুজি পাইছাই হয়নে আৰু এইটো আহিব জুনত 30 জুন 25ত টু এল মোটৰছ 200 আৰু লাষ্ট ইণ্টাৰেষ্টটো কিমান 100 আছিলে টু এল মোটৰছ এইটো 30 ছেপ্টেম্বৰত 25ত আৰু বেলেগটো আৰু ইয়াতে কৰিব লগা একো নাই ডাইৰেক্ট ডেট আহিব 31/3/25ত বাই ষ্টেটমেণ্ট অফ PL একাউণ্টত ট্ৰান্সফাৰ কৰিবা কিমান টকা ট্ৰান্সফাৰ কৰিবা এইটো এমাউণ্ট 300 টকা ট্ৰান্সফাৰ কৰি দিয়া হয় নাই 300 টকা তো আমাৰ ইণ্টাৰেষ্ট একাউণ্টটো কমপ্লিট হৈ গ'ল লাষ্ট ডেপ্ৰিচিয়েশ্যন আছে এইটো কৰি কিনে ভিডিঅ'টো কমপ্লিট কৰি দিম তো ডেপ্ৰিচিয়েশ্যন একাউণ্ট ডেবিট ক্ৰেডিট অলৰেডি তোমালোক এইবিলাক জানাই তথাপিও এইটো ফাৰ্ষ্ট চামটো কৰি দিছোঁ ৰুপিজ ডেট পাৰ্টিকুলাৰ ৰুপিজ ডেপ্ৰিচিয়েশ্যন একাউণ্ট ইজি হয় ডেপ্ৰিচিয়েশ্যন ইজ এক্সপেন্স অলৱেজ ডেবিট তো ডেবিট ফালে ফাৰ্ষ্ট ইয়াৰ ডেপ্ৰিচিয়েশ্যন কিমান আছিলে 6000 টু কি লিখিবা কিহৰ ডেপ্ৰিচিয়েশ্যন হয় মেচিনাৰী আৰু ডেটটো কি আছিলে সদায় 31 মাৰ্চ 2025 ফাৰ্ষ্ট ডেপ্ৰিচিয়েশ্যন হৈছিলে লগে লগে তাক বেলেঞ্চ কৰি দিবা ডেপ্ৰিচিয়েশ্যনত কৰিব লগা একো নাই বাই ষ্টেটমেণ্ট অফ PL লিখিবা 6000 হয়নে ট্ৰান্সফাৰ মাৰি দিছোঁ খতম
আকৌ 31st 3/20 এবাৰ 6ত আহিব টু মেচিনাৰী এবাৰ ডিপ্ৰেশ্যন হৈছে 5400 লগে লগে ট্ৰান্সফাৰ মাৰিবা ডেটটো সেম থাকে হা 31st 3/26 এইটো 31st 3/25 ঠিক আছে বাই ষ্টেটমেণ্ট অফ PL 5400 ট্ৰান্সফাৰ কৰি দিছোঁ both side ক্লিয়াৰ হৈ গৈছে আমাৰ তো দ্যাট মিন্স তোমালোকৰ হায়াৰ পাৰ্চেছৰ এটা এইটো চাম্প্ৰ ক্লিয়াৰ হৈ গ'ল বাকী কিছুমান টান টান কেলকুলেশ্যন আছে সেইবিলাক মই নেক্সট ভিডিঅ'টোত ভালকৈ বুজাই দিম তো ইয়ালৈকে আজি ফিনিছ কৰিলোঁ থেংক ইউ